না খাম কুমলীয়া হৈ আছে ইমান ধুনীয়া মানে দামো কিন্তু অনেক জানে নাই 80 টকা কেজি হৈ আছে এতিয়াও কিন্তু চবে খাইছে নতুন নতুন সজনা বুলি তাৰপৰা আমাৰ আকৌ কালি বোৱাৰীয়ে আনিলে অলপমান তাৰপৰা আনি পেলাই কি কৈছে মা এইকেইটা বোলে আপুনি বোলে কিবা এটা কৰি খাব তাই আকৌ বনাই দিছে বোলে সময় নহ'ল তাৰপিছত মই লৈছোঁ এয়া সজনাখিনি সৰু সৰুকৈ কাটি লৈছোঁ কোমলীয়া একেবাৰে কোমলীয়া এয়া আছোঁ আঙুলিয়ে ভাঙি গৈছে আঙুলিয়ে ভাঙি তাৰপিছতে লৈছোঁ এয়া বইল আলু লৈছোঁ কেইপিচমান তাৰপিছতে মই বনাম ধুনীয়াকৈ সজনাত বোলে হেৰি নিদিয়ে হয় নেকি বাৰু নহৰু নিদিয়ে বুলি কোৱা শুনো এইবিলাক খালে মানে এতিয়া মানে এইটো ছিজনত খালে মানে বোলে গাৰ যিটো মানে বসন্ত ৰোগৰ যিটো বীজাণু থাকে সেইটো নাইকিয়া হয় বুলি কয় বছৰে আমি এই সজনাটো খাওঁৱেই দেখুৱাইছিলোঁ মই সজনা ফুল ভজাটো এতিয়া ভাবিলোঁ সজনাটো যেতিয়া আনিছে সেয়াও মই আজি আপোনালোকৰ আগত দেখুৱাইছোঁ বনাম এতিয়া ধুনীয়াকৈ তাৰপিছত ভাতৰ লগতে খাব লাগিব নহয় জানো আৰু অকণমান মাছ আছে মাছকণ ভাজিম অলপ দালি বনাম সেয়াই আজি খানা হ'ব দুপৰীয়াৰ আমাৰ দুপৰীয়া অন্নমুঠি সুন্দৰকৈ খাবলৈ পালে ভাল লাগে কাৰণ বেলেগ বেলেগকৈ বনায় ৰাতি ইমান মই হেৰি নকৰোঁ ৰাতি একদম পাওঁ জানেনে দিনতে অকণমান দালি বনাই থৈ দিওঁ তাৰপিছতে ভাতটোও বনাই থৈ দিওঁ ৰাতি অকণমান ভাজি বনাই দিওঁ নতুনকৈ কিবা এটা ভাজিকণ বনাই পেলাই গৰমে খাওঁ তাৰপিছত তেতিয়া মানে ইমান কষ্ট যেন নালাগে জানেনে কাৰণ কেলৈ দিনতো বনাওঁ আলহী দুলহীটো থাকেই দিনতো বনাই মেলি খাওঁ আৰু ৰাতি যদি আকৌ বনাব লগা হয় মইতো আকৌ আবেলি চাহটো আছেই চাহৰ লগত কিবা এটা আছেই নহয় জানো সেইকাৰণে মই আপোনালোকক ৰাতি খানা বনোৱাটো মই আপোনালোকক নেদেখুৱাওঁ প্ৰায় ৰাতিপুৱা বনালে অলপ দিগদাৰ হয় কেতিয়াবা ভাল বস্তু আনিলে অৱশ্যে বনোৱা হয় ভাল বস্তুৰ কাৰণে আমিনো কি ভাবোঁ আৰু আমি ভাবোঁ মাছ মাংসতে ভাল বুলি ভাবোঁ মাছ মাংসতে এতিয়া খাব দিনে দিনে বুঢ়া হৈ আহি আছোঁ জানে নাই আপোনালোকে বয়সে ভাতি খোৱা বস্তুবিলাক অলপ সংযমী কৰি নাখালেও দিগদাৰ হয় নহয় জানো দাঁতৰ যি প্ৰব্লেম দাঁতে দেখোন দিনে ৰাতিয়ে কন্দুৱাইছে এটা সময়ত দাঁতে হঁহুৱাই এটা সময়ত দাঁতে কন্দুৱাই নহয় জানো আপোনালোকৰ বা কেনেকুৱা হৈছে ক'ব নাই মোৰ কিন্তু যাওঁ অৱস্থা কেইটামান গ'লেই বুলি ভাবক লাজেই লগা হৈছে এতিয়া জানে তথাপিও মানুহৰ বয়সৰ কথা নাই দাঁত চুলিৰ আজিকালি কথা নাই কাৰণ চুলিবিলাক মানুহৰ আজিকালি পকে খুব সোনকালে খুব কম বয়সতে চুলি পকে আৰু আমাৰতো বাৰু কথাই নাই আমাৰতো পকিলে বাৰু তাৰপিছত এতিয়া দাঁতত ধৰিছে আৰু দাঁতো যাবগৈ এটা লোককীয়াকৈ ক'লোঁ আজি আমাৰ খানাটো হ'ব দুপৰীয়া অন্নমুঠি সজনা তৰকাৰী আৰু মাছ অলপ ভাজিম আৰু দালি বাই বাই এটি লৈছোঁ কোমোৰা আমাৰ প্ৰতি সাজতে লাগে কাৰণ কেলৈ কোমোৰাটো বহুত দৰকাৰী বুলি কয় বায়ুনাশ তাৰপৰা খাবলৈও সোৱাদ তাৰপিছতে মানে হজমী শক্তি বঢ়াই বুলি কয় গতিকে এয়া কোমোৰাটো আমাৰ প্ৰতি সাজতে লাগে এতিয়া মই অকণমান দালিত দিম দেই এয়া সজনা বনাই হৈ গ'ল আৰু এয়া মাছৰ মাথা আছিলে নেজ আছিলে আৰু কিবা দুডোখৰ মাছ আছিলে মই কিন্তু খুৰখুৰীয়াকৈ ভাগি পেলালোঁ আৰু তাতে মই অকণমান জালুক দি দিছোঁ জলকীয়াও দি দিছোঁ আদা নহৰু দি দিছোঁ খাবলৈ বহুত টেষ্টি হ'ব এয়া দালি